নমস্কাৰ মুহূৰ্ত দিব লৈছে এটা ব্ৰেকিং নিউজ কিয়নো প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে নৰেন্দ্ৰ মোদীয়ে। এই মুহূৰ্ত এটা বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতিৰ হাতত পদত্যাগ পত্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নৰেন্দ্ৰ মোদী ইতিমধ্যে পদত্যাগ কৰিছে। PM পদৰ পৰা ৰাষ্ট্ৰপতি ভৱনত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পদত্যাগ পত্ৰলৈ উপস্থিত মোদী। ভংগ হ'ল সপ্তদশ লোকসভা আৰু পদত্যাগ কৰিছে নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনত পদত্যাগ পত্ৰ দাখিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দ্বিতীয় কাৰ্যকাল সমাপ্ত হৈছে মোদীৰ। তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে নৰেন্দ্ৰ মোদী, কিন্তু দ্বিতীয় কাৰ্যকাল আজি সমাপ্ত হৈছে আৰু আজি পদত্যাগ পত্ৰ লৈ ৰাষ্ট্ৰপতি ভৱনত মোদী 8 জুনত প্ৰধানমন্ত্ৰীয়ে কৰিব শপত গ্ৰহণ। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে নৰেন্দ্ৰ মোদীয়ে। এতিয়াও সঠিক হোৱা নাই দেশত কোনে চৰকাৰ গঠন কৰিব, কোন হ'ব ভাৰতৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। ৰাষ্ট্ৰপতি ভৱনত ইতিমধ্যে উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভংগ হ'ল সপ্তদশ লোকসভা। দ্বিতীয় কাৰ্যকাল সমাপ্ত হৈছে নৰেন্দ্ৰ মোদীৰ আৰু দ্বিতীয় কাৰ্যকাল সমাপ্ত হোৱাৰ লগে লগেই পদত্যাগ পত্ৰ লৈ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে 8 জুনত শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে, কিন্তু এতিয়াও স্পষ্ট হোৱা নাই কাৰ হ'ব চৰকাৰ ভাৰতৰ, কিয়নো এতিয়াও বৈঠক চলি আছে ইণ্ডিয়া এলায়েন্স আৰু কংগ্ৰেছৰ আৰু ইণ্ডিয়া এলায়েন্সৰ বৈঠক অব্যাহত আছে। বৈঠকৰ পিছতহে স্পষ্ট হ'ব ভাৰতত কোনে নতুন চৰকাৰ গঠন কৰে। কিন্তু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ যে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দ্বিতীয় কাৰ্যকাল ইতিমধ্যে সমাপ্ত হৈছে নৰেন্দ্ৰ মোদী আৰু দ্বিতীয় কাৰ্যকাল সমাপ্ত হোৱাৰ লগে লগেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী। ভংগ হ'ল সপ্তদশ লোকসভা। দ্বিতীয় কাৰ্যকাল সমাপ্ত হৈছে নৰেন্দ্ৰ মোদীৰ। ৰাষ্ট্ৰপতি ভৱনত পদত্যাগ পত্ৰ দাখিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এতিয়াও স্পষ্ট হোৱা নাই ভাৰতত কোনে চৰকাৰ গঠন কৰিব। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিব পাৰিবনে নৰেন্দ্ৰ মোদী, এতিয়াও স্পষ্ট হোৱা নাই, কিয়নো একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই ভাৰতীয় জনতা পাৰ্টীয়ে। 272টা আসন অকলেই পোৱা নাই ভাৰতীয় জনতা পাৰ্টীয়ে। নিৰ্ভৰ কৰিবলগীয়া হৈছে নীতিশ কুমাৰ আৰু নাইডুৰ ওপৰত। ৰাষ্ট্ৰপতি ভৱনত আজি উপস্থিত হয় মোদী আৰু ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি হাতত অৰ্পণ কৰিছে মোদীয়ে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। আৰু আনফালে ইণ্ডিয়া এলায়েন্স আৰু কংগ্ৰেছৰ নেতৃত্বত বৈঠক অনুষ্ঠিত হৈ আছে আৰু বৈঠকৰ অন্ততহে স্পষ্ট হ'ব ভাৰতত কোনে চৰকাৰ গঠন কৰিব। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিব পাৰিবনে নৰেন্দ্ৰ মোদী, সেয়া এই বৈঠকৰ পিছতহে স্পষ্ট হ'ব, কিয়নো এতিয়াও স্পষ্ট হোৱা নাই ভাৰতত কোনে চৰকাৰ গঠন কৰিব, কিয়নো একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই ভাৰতীয় জনতা পাৰ্টীয়ে। আন দলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে বিজেপিৰ।